Everyone, welcome back to Unique Learning. আজি মই লৈ আহিছো ইন্ডিয়ান পলিটিৰ এটা টপিক G20. G20 হৈছে a group of 20 is an intergovernmental forum comprising 19 sovereign countries, the European Union and the African Union. It works to address major issues related to the global economy such as international financial stability, climate change, mitigation and sustainable development. তিয়া G20 মানে হৈছে যে 20খন দেশৰ মিলিত এটা গ্ৰুপ য'ত যি বিশ্ব অৰ্থনীতিৰ লগত জড়িত সমস্যাসমূহ যেনে ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল ষ্টেবিলিটি যি আন্তঃৰাষ্ট্ৰীয় আৰ্থিক স্থিৰতা জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰা আৰু বহনক্ষম উন্নয়নমূলক কামবিলাক ইয়াত আলোচনা কৰা হয় আৰু তাক সমাধান কৰিবলৈ চেষ্টা কৰে এই 20খন দেশৰ মিলিত গোটটোৱে এই 20খন দেশত আৰু এখন দেশ ইনক্লুড কৰা হ'ল 2023 চনৰ পৰা এখন হৈছে আফ্ৰিকান ইউনিয়ন আৰু 2023 চনত যি G20 সামিট হৈছিল আমাৰ ইণ্ডিয়াত হৈছিল 18 G20 সামিট হয় হেখন আৰু কোট হৈছিল ভাৰত মণ্ডপম মত হৈছিল যি প্ৰগতি ময়দানত অৱস্থিত আৰু এইখিনিতে জানি থওঁ আমি G20 কেতিয়া গঠন কৰা হৈছিল 26 ছেপ্টেম্বৰ 1999 ত কিন্তু সামিট কেতিয়াৰ পৰা আৰম্ভ হৈছিল 2008 চনৰ 2008 আৰু যি 19th G20 সামিট 2024 কত হৈছিল ৰিও ডিও জেনেৰিঅ ব্ৰাজিলৰ ৰিও ডিও জেনেৰিঅত হৈছিল আৰু নেক্সট 20th G20 সামিট 2025 ৰ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব সাউথ আফ্ৰিকাৰ জোহান্সবাৰ্গত এতিয়া আমি এই G20 কান্ট্ৰি G21 এইখন আমি মনত ৰাখিবলৈ হলে এটা শৰ্ট ট্ৰিক ইউজ কৰিব পাৰো মই শৰ্ট ট্ৰিকটো লৈ আহিছো এটা সেন্টেন্স আকাৰে এ গুৰুজি সীতা অফ এসএসসি এফসিআই মি এইখিনিক যদি আমি ভাঙি দিও দেশখনৰ নাম পাওঁ A for African Union, Gurur G for Germany, U for USA, R for Russia, U for UK. J for Japan, I for India. Sita, S for Saudi Arabia, I for Indonesia, T for Turkey, A for Australia. Of A for Argentina, B for Brazil. SSC, S for South Africa, S for South Korea, C for Canada. FCI, F for France, C for China, I for Italy. Me, M for Mexico, and E for Europe. Azile class to imane asile, thank you.